কি কৰিব আপুনি লুঙিখন পিন্ধি লওক অধ্যক্ষ মহোদয় না না আপুনি কব না আৰে শিৱসাগৰৰ কথা কৈ আছো আপুনি কিয় বেয়া পাই আছে বহক অধ্যক্ষ মহোদয় 22 তাৰিখৰ পৰা হোৱা ঘটনা মই হিন্দু মুছলমান নিৰ্বিশেষে কম আৰে প্লিজ প্লিজ জ্বলাব খোজা নাই নকৰিব আপুনি লুঙিখন পিন্ধি লওক লুঙিখন আপুনি লুঙিখন পিন্ধি ল'লে গোটেইখিনি সম্পূৰ্ণ হৈ যাব এই ঘটনা চৰকাৰে কিন্তু বহুত ওচৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে ইয়াৰ পিছত চৰকাৰে অসমখনক বহুত ক্ষতি কৰিছে অধ্যক্ষ মহোদয় যোৱাকালিৰ পৰা ইভেন অখিল গগৈ ডাঙৰীয়াই মোক সমালোচনা কৰি আছে যে 27টা সংগঠনৰ পৰা আপুনি কিয় আণ্ডাৰটেকিং লৈছে উঠাই লৈছো ৰ'ব তাৰ মানে আমি যে কোনো কাৰণতে আইন শৃংখলা কম্প্ৰমাইজ কৰা নাই তাৰ প্ৰমাণ আজি অখিল গগৈ নিজেই দিলে ৰ'ব দিব লাগে একেখন মিটিঙত নাই নাই দিয়া বাপৰে আকৌ আমাৰ বুলি কৈ আছে মাইণ্ড কৰক আমাৰ বুলি কৈ কংগ্ৰেছ এতিয়া শুনি লওক আমাৰ তেখেতৰ এইবিলাক আপুনি পিছত নকব হিমন্ত বিশ্ব শৰ্মাই লগাই দিছে সংগঠন বিলাক আমাৰ বুলি অখিল গগৈ কৈ আছে তাৰ মানে এই ৰ'ব দি দিম আজি দি দিম DCSP কো দি দিম প্লিজ বহক না আপুনি বহকচোন পিন্ধি লওক অখিল গগৈ ডাঙৰীয়া হৈ যাব আৰু আপুনি বহক মাননীয় অখিল গগৈ ডাঙৰীয়া আপুনি লাইনটো শুনি লওক আপুনি শুনক না আপুনি শুনি লওক আপুনি বহকচোন আপুনি বহক অখিল গগৈ সাসপেনশন কৰি দিয়া হ'ল তেওঁ হয়তো কিবা অখিল গগৈ অলপ দেৰি বাহিৰত গ'লে হ'ল তাৰপিছত আকৌ আহিব অখিল গগৈ বাহিৰত যাওক আকৌ আহিব ছাৰ সাসপেন্ড কৰিব নালাগে সেইখিনিৰ কাৰণে তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙৰ হ'ব লুঙিখনত ধৰি ডাঙৰ হ'ব বাৰে বাৰে অখিল গগৈ কৈ আছে আমাৰ সংগঠন উঠাই ল'ব লাগে সেইটো মাইণ্ড কৰিব কওঁ যে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ শব্দ নে এইবোৰ বিষ্ণুৰাম মেধিৰ শব্দ মোৰ শব্দ নে গোপীনাথ বৰদলৈৰ শব্দ মোৰ শব্দ নে অনাৰেবল সুপ্ৰিম কোৰ্টৰ শব্দ আপোনালোকে এক্সামিন কৰি ল'ব আজি হাউচত যিটো ঘটনা হ'ল মই তেতিয়া উত্তৰ দিব পৰা নাই মই 2-3টা কথা কৈ যাব কেইটামান ডাটা দিব খুজিছো ধৰ্ষণৰ কথাটো ওলালে যোৱা 22 আগষ্টৰ পৰা হোৱা কেইটামান কথা আপোনালোকক কৈছো দায়িত্বৰ কথা কৈছো ইয়াত মই কাকো অভিযোগ কৰিব খোজা নাই ধৰ্ষণ হত্যা সামাজিক অপৰাধ সমাজে মাত মাতিব লাগিব ক্ৰাইমৰ পেটাৰ্ণটো চব তাত মই সব মানুহৰ নাম কম স্যাৰ 22 আগষ্ট কি হৈছে এক মিনিট আপুনি শুনি লওক স্যাৰ পিছত ডাঙৰীয়া আপুনি শুনি লওক আপোনাৰ বহকচোন আপুনি আপুনি বহকচোন এটা বাক্য কম পিছত কবা আপোনাক কম স্যাৰ পিছত কবা আপোনাক এটা বাক্য নাই পিছত কবা স্যাৰ এটা ৰেকৰ্ডত নাযাব অখিল গগৈ আপোনাক এটা বাক্য কৈছো অখিল গগৈ ৰেকৰ্ডত নাযাব স্যাৰ অফ কৰি দে আপুনি পিছত কওক না নাই বেলেগ এটা বিজনেছত নহয় ইয়াৰ পৰা সমাজত ঘটনা ঘটিব পাৰে নাই আপুনিও কব কি কৰিব আপুনি লুঙিখন পিন্ধি লওক অধ্যক্ষ মহোদয় না আপুনি কব না আৰে শিৱসাগৰৰ কথা কৈ আছো আপুনি কিয় বেয়া পাই আছে বহক অধ্যক্ষ মহোদয় 22 তাৰিখৰ পৰা হোৱা ঘটনা মই হিন্দু মুছলমান নিৰ্বিশেষে কম আৰে প্লিজ জ্বলাব খোজা নাই নকৰিব আপুনি লুঙিখন পিন্ধি লওক আপুনি লুঙিখন পিন্ধি ল'লে গোটেইখিনি সম্পূৰ্ণ হৈ যাব এই ঘটনা চৰকাৰে কিন্তু বহুত ওচৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে ইয়াৰ পিছত অসমখনক বহুত ক্ষতি কৰিছে অধ্যক্ষ মহোদয় যোৱাকালিৰ পৰা ইভেন অখিল গগৈ ডাঙৰীয়াই মোক সমালোচনা কৰি আছে যে 27টা সংগঠনৰ পৰা আপুনি কিয় আণ্ডাৰটেকিং লৈছে উঠাই লৈছো ৰ'ব তাৰ মানে আমি যে কোনো কাৰণতে আইন শৃংখলা কম্প্ৰমাইজ কৰা নাই তাৰ প্ৰমাণ আজি অখিল গগৈ নিজেই দিলে ৰ'ব দিব লাগে একেখন মিটিঙত
নাই নাই দিয়া বাপৰে আকৌ আমাৰ বুলি কৈ আছে মাইণ্ড কৰক আমাৰ বুলি কৈ আছে কংগ্ৰেছ এতিয়া শুনি লওক আমাৰ তেখেতৰ এতিয়া এইবিলাক আপুনি পিছত নকব হিমন্ত বিশ্ব শৰ্মাই লগাই দিছে সংগঠন বিলাক আমাৰ বুলি অখিল গগৈ কৈ আছে তাৰ মানে এই ৰব দি দিম আজি দি দিম DCSP কো দি দিম প্লিজ বহক না আপুনি বহকচোন পিন্ধি লওক অখিল গগৈ হৈ যাব আৰু আপুনি বহক মাননীয় অখিল গগৈ ডাঙৰীয়া আপুনি লাইনটো শুনি লওক আপুনি শুনক না আপুনি শুনি লওক এনেকুৱা নকয় আপুনি বহকচোন আপুনি বহক অখিল গগৈ সাসপেনশন কৰি দিয়া হ'ল তেওঁ হয়তো কিবা অখিল গগৈ অলপ দেৰি বাহিৰত গলে হ'ল তাৰপিছত আকৌ আহিব অখিল গগৈ বাহিৰত যাওক আকৌ আহিব ছাৰ সাসপেন্ড কৰিব নালাগে সেইখিনিৰ কাৰণে তাত লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙৰ হ'ব লুঙিখনত ধৰি ডাঙৰ হ'ব বাৰে বাৰে অখিল গগৈ কৈ আছে আমাৰ সংগঠন উঠাই ল'ব লাগে সেইটো মাইণ্ড কৰিব পৰিৱেশটো ধৰি ৰাখিব লাগিব চেচনত চবেই কথা ক'ব লাগিব এইটো সময়ত নিজৰ বিলত আহি যাব অখিল গগৈ মাননীয় সদস্যসকল তেখেতৰ বিলত আহি যাব আপোনালোকে চাওক আজি আপোনালোকে মোক একিউজ কৰি আছে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে কৈছে আমাৰ সংগঠন বাকী আপোনালোকে বুজিব হাব হৈ কোনে খুটে বেজ হৈ কোনে জাৰে অন্তত মই যি কওঁটো মুখত কওঁ এতিয়া 22 তাৰিখৰ পৰা হোৱা ঘটনা কেইটা মই আপোনালোকক কৈছো ইয়াত মই সকলোৰে নাম কম নিউট্ৰেলি ৰেপ অফ এ মাইনৰ গাৰ্ল ষ্টুডেণ্ট ইন ধিং অন 22 আগষ্ট কোনে কৰিছে মই নামখিনি ক'ব খোজা নাই attempt to a 9-year old ইয়াত কিন্তু মই মুছলিম হিন্দু সবৰ নাম কম প্ৰথমতে দুটা মুছলিম নাম ওলাইছে বুলি আপোনালোকে বেয়া নাপাব তলত মই সব কৈ দিম মোৰ কোনো ইয়াত নাই attempt to a rape a 9-year-old girl by a Maulavi in Lakhimpur. Attempt to a gang rape in a teenage girl in Buruhit, Bihali. Report of attempted molestation of a girl in Kamalabari, Majuli by Vikas Datta. One Sarug Hussain was caught and handed over to police by public for inappropriate behavior with a girl while walking in Tezpur. Sexual harassment by a student of maths teacher in Hojai, accused handed over to police. A2. Attempt to a rape a class 7 student by a religious teacher in Bipuria. Sexual harassment of a daughter-in-law, father-in-law. Sexual harassment of 2 Assamese girls by VDP President Johiruddin. Attempt to kidnap Assam University girl by e-rickshaw driver Badrul Zaman. আগৰ বিকাশ দত্তটো কৈছো বিকাশ দত্তও কৈছো মই বিকাশ দত্তৰ নামটো কৈছো মই এনেকুৱা কোৱা নাই মুছলিমৰ নামটো কৈ দিয়া আপোনালোকে এতিয়া মোৰ কথাটো শুনি ল'ব ৰেপিষ্ট ইজ ৰেপিষ্ট বাট প্ৰব্লেমটো হ'ল কি যেতিয়া ৰেপিষ্টজন মুছলিম হয় আৰু ভিক্টিমজন হিন্দু হয় ঠিক আছে ইয়াত এটা এংগল লৈ লওক নহয় আঁতৰাব নালাগে ইয়াত আমিনুল চাপ কথাটো শুনি লওক আপোনালোকে অকণমান শুনিলে আমাৰ বেদনাখিনি বুজি পাব তাৰপিছত আমি প্ৰত্যেকজন ৰেপিষ্টৰ প্ৰতি আমাৰ সহমৰ্মিত আমিনুল চাপ বেদনাটো বুজি বেদনাটো বুজি পাওক আপোনালোকে মই ইয়াত এটা সৰু কথা বেদনাবোৰ নুবুজিলে আপোনালোকে কেতিয়াও ঔষধ দিব নোৱাৰে এতিয়া এই ঘটনাবিলাক আমাৰ সমাজত ৰেপ মলেষ্টেশ্যন এনেকুৱা ধৰণৰ ঘটনা ঘটে কিন্তু ইয়াৰ ফলত কি হয় আজি আপোনালোকে জানে যে ধিঙৰ দৰে চহৰত এসময়ত গোটেই এৰিয়াটোত আমাৰ হিন্দু মানুহখিনি আছিলে ক্ৰাইম যেতিয়া আৰম্ভ হয় তেতিয়া মানুহখিনিৰ পলায়ন আৰম্ভ হয় আপোনালোকে মানুহখিনিক আশ্বাস দিব লাগিব নে নাই আজি ধিঙৰ বিধায়ক কোন
আজি আপোনালোকে চাওক গোটেই নামনি অসমত ঘটনাবিলাক সংঘটিত হয় আপোনালোকৰ যিবিলাক বিধায়ক জনপ্ৰতিনিধি নিৰ্বাচিত হয়